আধানৰ বেগ আৰু চুম্বকীয় ক্ষেত্ৰ যেতিয়া সমান্তৰাল হৈ থাকে সেই সময়ত আধানটোৰ ওপৰত প্ৰযুক্ত হোৱা বল আৰু আধানটোৰ পথ কেনেকুৱা হ'ব সেইটো আমি প্ৰথমতে চাই ল'ম ধৰি লোৱা ইয়াত এটা চুম্বকীয় ক্ষেত্ৰ আছে এইটো এটা চুম্বকীয় ক্ষেত্ৰ ইয়াৰ মানটো মই ধৰি লৈছো ভেক্টৰ b এতিয়া চুম্বকীয় ক্ষেত্ৰটো এইটো দিশত গৈ আছে যদি এইটো দিশত গৈ আছে মই ধৰি লৈছো ইয়াত মই এটা আধান ললো এই আধানটোক মই একদম চুম্বকীয় ক্ষেত্ৰটোৰ সমান্তৰালকে ইফালে এনেকে পঠিয়ালো তো আধানটোৱে ভেক্টৰ v বেগেৰে চুম্বকীয় ক্ষেত্ৰটোৰ লগত সমান্তৰাল হৈ মেলি ইফালে গতি কৰি আছে ঠিক আছে এতিয়া এই আধানটোৰ ওপৰত আমাৰ চুম্বকীয় ক্ষেত্ৰতে কিমান বল প্ৰযুক্ত কৰিব হেতু চোৱা F is equal আমাৰ ফৰ্মুলাটো আছে F is equal Q V cross B এইটো হয় যদি ক্ৰসটো গুছাও মই Q হৈ যাব আমাৰ VB sin থিটা আচ্ছা থিটা মানে কি আছিল থিটা মানে আছিল বেগ আৰু চুম্বকীয় ক্ষেত্ৰৰ মাজৰ কোণটো যেহেতু দুটাটো সমান্তৰাল হৈ আছে তো থিটাৰ মান কি হ'ব 0 ডিগ্ৰী আচ্ছা sin 0 ডিগ্ৰীৰ মান কি হয় 0 তো 0 ৰ লগত যিকোনো বস্তু পূৰণ কৰিলে আমি কি পাম 0 অৰ্থাৎ আমি ইয়াত কি দেখিবলৈ পাইছো যে আধানটোৱে যেতিয়া চুম্বকীয় ক্ষেত্ৰৰ লগত সমান্তৰাল হৈ গতি কৰি থকা সময়ত সেই চুম্বকীয় ক্ষেত্ৰতে আধানটোৰ ওপৰত কিমান বল প্ৰযুক্ত কৰিছে শূন্য আৰু আমি জানো নিউটনৰ প্ৰথম সূত্ৰৰ পৰা যে কোনোবা এটা বস্তুৰ ওপৰত প্ৰযুক্ত হোৱা বাহিৰা বল বা মুঠ বল যদি শূন্য হয় তেতিয়া বস্তুটোৱে যেনে ধৰণে তাৰ অৱস্থাটো আছে সেই অৱস্থাতে থাকে যদি বস্তু এটা ৰৈ থাকে হি ৰৈ থাকিব যদি বস্তু এটা গতিশীল হৈ আছে হি গতি কৰি থাকিব তো ইয়াত আমি কি গম পাম যে আধানটোৱে বেছাতে সিধা গৈ আছিল আৰু ইয়াৰ ওপৰত মুঠ যোনটো প্ৰযুক্ত হৈছে বল এটো কি শূন্য কাৰণ চুম্বকীয় বল আমি কি পাইছো শূন্য তো আধানটো আমি যেনেকে পঠিয়াইছো হি তেনেকে ওলাই গুচি যাব সিধাকে অৰ্থাৎ ইয়াত যদি মোক কোনোবা খুদে এই অৱস্থাত আধানৰ যোনটো পথ এই পথটোৰ বিষয়ে যদি খুদে আমি ক'ব পাৰো আধানৰ পথটো কেনেকুৱা হ'ব সৰল ৰৈখিক বা ৰৈখিক পথ এইটো ৰাইজে বুজি পাইছে ক্লিয়াৰ আছে এটা মন থাকিব ওকে